তোক যদি ভাল ৰিজাল্ট লাগে তেনেহ'লে তই মোবাইল এৰবা লাগব পঢ়া টেবুলত মোবাইল ৰাখবা নৰা পঢ়া টাইমত মোবাইলটো চুইচ অফ কৰি থৈ দিব লাগব নহ'লে দৌৰি থৈ দিব লাগব এনাহান কিছুমান এডভাইচটো শুনিয়ে থাকা টিচাৰ্ছৰ পৰা বা ইউটিউব চেনেলবিলাকৰ পৰা কিন্তু শুনাৰ লগে লগে ইম্পচিবল হান লাগে না হাৰ্ড হান লাগে না চবেই এনেকুৱা এডভাইচে কিয় কৰে যিবিলাক আমি বহুত টান কৰবাক লাগে আমাক সহজ কৰি কিয় নেদে আমি কেনেকে মোবাইলটো ৰাখিও আমি পঢ়িব পাৰোঁ সেইটো কথা কওঁ য়েছ বৰ্তমান সময়ত মোবাইলটো বহুত ইম্পৰ্টেণ্ট মোবাইল চায়ে চবৰে হাতে হাতে মোবাইল আছে আৰু সেইটো এটা এনভাইৰমেণ্টৰ কথা কেনেকে আমি নোহোৱা কৰিম আমি ইমান সময় ইমান দিনে লগত ৰাখছোঁ মোবাইলটো আমি এতিয়া হঠাতে মোবাইলটো নোহোৱা কৰি দিব পাৰিম নেকি বা মোবাইলত কেৱল টাইম ৱেষ্ট বুলি নহয় কিছুমান ইম্পৰ্টেণ্ট বস্তু চাবা লগা হোৱাৰ কাৰণে মোবাইলটো দিবা লগা হৈ যায় ষ্টুডেণ্টক তো মোবাইল চবৰে হাতে হাতে থাকে আৰু যদি মোবাইলটো আছে লগত তেনেহ'লে সেই মোবাইলটোক এভইড কৰা বহুত টান ডিষ্ট্ৰাকশ্যনটো কমাব লাগিব কিন্তু কেনেকে য়েছ আমি গুৰুত্ব কম দিব লাগিব গুৰুত্ব কেনেকে কমকে দেই আমি যেতিয়া আমাৰ নিজৰ গ'লটোত প্লেনটোত নিজৰ একচুৱেল উদ্দেশ্যটোক বেছি গুৰুত্ব দিম তেতিয়া অটোমেটিকলি ডিষ্ট্ৰাকশ্যনগিলা কমি যায় চাওক আমাৰ উদ্দেশ্যটো কি আমাৰ ভাল ৰিজাল্ট কৰিব লাগে তো আমি সেই ভাল ৰিজাল্টটোত গুৰুত্ব যেতিয়া বেছিকৈ দিয়া আৰম্ভ কৰিম তেতিয়া অটোমেটিকলি আমি যেতিয়া বিজি থাকিম আমি যেতিয়া আমাৰ প্ৰেক্টিচ কৰাটো বেছি ইম্পৰ্টেণ্ট হৈ যায় ৰিভিজন দিয়াটো বেছি ইম্পৰ্টেণ্ট হৈ যায় নোটছ লিখবা লগা আছে এইটোও বেছি ইম্পৰ্টেণ্ট হৈ যায় এইখিনি কালি পঢ়ি কিনে ছাৰক ক'ব লাগিব এইখিনি বেছি ইম্পৰ্টেণ্ট হৈ যায় তেতিয়া ৰিল চাটো অটোমেটিকলি কমি যাব সময় নাপাবি হয় না নহয় তো আমি এইটোত গুৰুত্ব দিব নালাগে যে ডিষ্ট্ৰাকশ্যন হৈছে মই পঢ়িব পৰা নাই ৰিল বেছিকৈ চাই আছোঁ সেইটোত আমি বেছিকৈ গুৰুত্ব দিয়া যায় আৰু গুৰুত্ব দিয়াৰ ফলতে আমি বেছি এডিক্টেড হৈ যাওঁ আমি ভাবোঁ যে ৰিল আজিৰ পৰা নাচাঙাৰ আজিৰ পৰা মই মোবাইলে নালোঁ আজিৰ পৰা মই মোবাইল দৈলত থৈ দিম তো সেনেকৈ ভাবি কিনে আৰু 2 মিনিট 5 মিনিট 10 মিনিট পিছতে আৰু অটোমেটিকলি মোবাইলটো লাৰা যায় নটিফিকেশ্যন চেক কৰা যায় মেছেজ কাৰোবাৰ আহিছে না চেক কৰা যায় কাৰোবাই কমেণ্ট কৰিছে না চেক কৰা যায় কিন্তু কৰবা কি পাৰি এভইড কেনেকৈ কৰিব পাৰি আমি বস্তুবিলাক লাইটলি ল'ব লাগিব লাইটলি যিদিনা ল'বা শিকবি সিদিনাই তই জিকবিয়ে চব ক্ষেত্ৰত কাৰণ পজিটিভটো ফাৰ্ষ্ট যে মোৰ পঢ়িবা আছে তো মই অলপ পঢ়িম সেই চিন্তাটো যেতিয়া আহিব না তেতিয়া অটোমেটিকলি মোবাইল চাইড লাগি যাব আৰু বিশেষকৈ কেনেকৈ এভইড কৰিব পাৰি যদি তই সদায় ইনষ্টাগ্ৰামত পষ্ট কৰি থাকা ষ্টৰি দি লাগি থাকা তই যদি মেছেজ আহিলে মেছেজৰ ৰিপ্লাই দি থাকা মানে গ্ৰুপৰ কথা কৈছোঁ কিছুমান ইম্পৰ্টেণ্ট মেছেজৰ কথা মই কোৱা নাই এনেই মিছামিছি মেছেজ কৰি থাকা একো কাৰণ নাই কাৰোবাৰ খবৰ লৈ থাকা হোৱাটছএপৰ ষ্টেটাছ লাগি থাকা অবভিয়াছলি সেইটোৱে তোক এংগেজ কৰি ৰাখে মোবাইলটোত তই এটা আপডেট দি আছা আৰু সেই আপডেটটোৰ অনুসৰি তোক কোনোবাই ৰিপ্লাই দিব বা এনি হাও তই নিজৰ ষ্টেটাছে নিজে চাই থাকা নিজৰ ষ্টৰিয়ে নিজে চাই থাকা সেনেকৈও তই এটা ইনভলভ হৈ থাকা সেই ছ'চিয়েল মিডিয়াটোত সেইকাৰণে আমি এৰবা নোৱাৰোঁ সেইকাৰণে আমি বাৰে বাৰে মোবাইলটো চেক কৰা যাওঁ যদি তোৰ ইনভলভমেণ্ট নাই তোৰ যদি কণ্ট্ৰিবিউশ্যন নাই সেই ছ'চিয়েল মিডিয়াটোত বা তোক যদি কোনো মেছেজ কৰিব লগা নাই বা ষ্টৰি তই নিজে দিয়া নাই কাৰো ষ্টৰি চাব লগা নাই বুলি ভাবা দেন তোৰ এনেই কমি যাব কি চাবি তই একো নাই তো সেনেকৈ কমাব লাগিব য়েছ ডেটছ ইট নেকি